বস্তু অৰ্থাৎ আধুনিক কৃত্ৰিম বুদ্ধিমত্তাৰ মই বিপক্ষে থিয় দিছোহি। মাননীয় অধ্যক্ষ মহোদয়, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ লগে লগে বৰ্তমান মানৱ জীৱনলৈ এক ভাবুকি নামি আহিছে। মাননীয় অধ্যক্ষ মহোদয়, কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ লগে লগে প্ৰকৃত প্ৰতিভাৰ বিকাশত বাধা আহি পৰিছে। সপক্ষে দিয়া যুক্তি অনুসাৰে চাবলৈ গ'লে কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ কামবোৰ অতি কম সময়তে তথা নিয়াৰিকৈ কৰি দিয়ে, এয়া সঁচা। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, কৃত্ৰিম বুদ্ধিমত্তাই আমাক লাহে লাহে আলস্যবশ কৰি তুলিছে। আমি গম নোপোৱাকৈ নিজৰ অস্তিত্ব হেৰুৱাৰ পথত গতি কৰি আছো। মাননীয় অধ্যক্ষ মহোদয়, নৱপ্ৰজন্মৰ মাজত কৃত্ৰিম বুদ্ধিমত্তাৰ অধিক প্ৰয়োগৰ ফলত তেওঁলোক লাহে লাহে সৃষ্টিশীলতা লাহে লাহে হ্ৰাস পাবলৈ ধৰিছে। মাননীয় অধ্যক্ষ মহোদয়, জোনাকী যুগৰ মূৰ্তি আছিল চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী। এওঁলোকৰ ৰচনাৰাজি আছিল স্বৰচিত। এওঁলোকে নিজ নিজ প্ৰতিভা তথা অভিজ্ঞতাৰে বিভিন্ন ধৰণৰ গল্প, কবিতা, উপন্যাস লিখি আমাৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান নৱপ্ৰজন্মই এটি কবিতা লিখিবলৈ, এখন ছবি আঁকিবলৈও যদি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় লয়, তেনেহ'লে ভৱিষ্যতে তেনেকুৱা চন্দ্ৰকুমাৰ লক্ষ্মীনাথৰ জন্ম হ'বনে? নিশ্চয় নহয়। সেয়েহে মাননীয় অধ্যক্ষ মহোদয়, আজি আমি কৃত্ৰিম বুদ্ধিমত্তাৰ এই বিষয়টোৰ বিপক্ষে থিয় দিছোহি। মাননীয় অধ্যক্ষ মহোদয়, কৃত্ৰিম বুদ্ধিমত্তাৰ ফলত এখন দেশৰ নিবনুৱা সমস্যা বহু পৰিমাণে বৃদ্ধি পাইছে। হয়তো সপক্ষে যুক্তি দিয়াসকলে ভাবিব পাৰে যে কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ চাকৰি যিমান কাঢ়িছে তাৰ বিপৰীতে আমাক সিমান চাকৰিও প্ৰদান কৰিছে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, আমি এই কথাটো ভাবি চোৱা উচিত যে সকলো বৃত্তিক কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত কৰা সম্ভৱ জানো? কিছুমান বৃত্তিত নিজ নিজ দক্ষতা তথা অনুভৱ, অভিজ্ঞতা আদিৰ প্ৰয়োজন। কৃত্ৰিম বুদ্ধিমত্তাই তেনেকুৱা বৃত্তিৰ স্থান কেতিয়াও পূৰাব নোৱাৰে। মাননীয় অধ্যক্ষ মহোদয়, আজি মই এই কথাটো ক'বলগীয়া হোৱাত লজ্জিত যে যিখন সমাজৰ পৰা শংকৰদেৱ, মাধৱদেৱৰ দৰে মহান মহান পুৰুষসকলৰ জন্ম হৈছিল, সেইখন সমাজত প্ৰতিদিনে প্ৰায় 35.68% কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ হয়। আৰু তাৰ যদি 30% ভাল কামত ব্যৱহৃত হয়, তাৰ বিপৰীতে 5.68% বেয়া কামত ব্যৱহৃত হয়। মাননীয় অধ্যক্ষ মহোদয়, সেই 5.68 কৃত্ৰিম বুদ্ধিমত্তা বৰ্তমানে সেই চূড়ান্ত পৰ্যায় পাইছেগৈ, য'ত এজন ভাল মানুহক বা ভাল মহিলাক বিভিন্ন ধৰণৰ অপকৃত ফটো, ভিডিঅ' আদি প্ৰস্তুতৰ জৰিয়তে সমাজত বেয়া ৰূপত প্ৰতিষ্ঠিত কৰাতে সক্ষম। সেয়ে মাননীয় অধ্যক্ষ মহোদয়, আমি এই কথাটো বিবেচনা কৰি চোৱা উচিত যে কৃত্ৰিম বুদ্ধিমত্তাৰ এই উত্থানে আমাৰ ভৱিষ্যত জীৱনত আমাৰ অস্তিত্বৰ প্ৰশ্ন উঠাব নেকি? মাননীয় অধ্যক্ষ মহোদয়, হয়তো ভৱিষ্যতে কৃত্ৰিম বুদ্ধিমত্তা আৰু মানুহৰ বুদ্ধিমত্তাৰ মাজত এখন অঘোষিত ৰণৰ সৃষ্টি হ'ব আৰু তাত